পোৱালিটো মই একদম একলব্য গুৰু দক্ষিণা এটি শিষ্য ভাও লৈছিল এইটো ৰাজা ৰাজা উঠি দিয়া ই পলাদৰ চৰিত্ৰত পলাদ ৰোহিত আপোনাৰ গজগতি উপাখ্যানৰ চন্দ্ৰকেতু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাওনাৰ প্ৰতিযোগিতা 50 বাৰ ওপৰত ইমান সুন্দৰী সৰজ নদীখন প্ৰতিদিনেই নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কম বালিমাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্যৰ কৰিছে চিত্ৰ সেই প্ৰভু তোমাৰ যে কি বিনন্দীয়া সৃষ্টি দেখি সৰজুৰে নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু মোৰ বাবে যে সেয়া সুদূৰ পৰা সন্ধ পিতামাতাৰে দায়িত্ব এতিয়া আমাৰ কান্ধত জীৱনৰ সৰহখিনি সময়চোন তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজলৈ ভাবিবলৈ অলপ আহৰিয়ে নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ অতখিনি সময় কিবা কিবি ভাবি অবাবতে ব্যয় কৰি যাওঁ মই সৰজুৰ তীৰৰ পৰা পানী লৈ কুটিৰলৈ যাওঁ অন্ধ পিতা মাতাই মোলৈ চাগে অতি আগ্ৰহেৰে বাট চাই আছে ধন্যবাদ ৰাজালে জুইদাত চালি